আমি যোৱা ৰবিবাৰে ৰাস আদি বিষয়বস্তু যে ৰাসলীলাত ভক্তি ৰস আৰু পৰমাৰ্থ বিচাৰ, সেই সম্পৰ্ক আমি হাত ধৰি আপোনাক খাব কৈছিলো যে পৰম ব্ৰহ্ম জীৱ আত্মাই পৰমাত্মাৰ লগত ভকতিৰ অমিয়া ৰস পান কৰি ধন্য কৰা যি লীলা, ৰস আস্বাদন কৰাৰ যি লীলা, সেই ৰাস লীলা। আৰু আপোনালোকক এটা কথা কৈছিলো যে এই ৰাস যিসকল গোপী, সেই গোপী সকলেই নহয়, বৃন্দাবনৰ চৰোৱা গৰুবোৰো এই সকল পূৰ্বৰ ঋষিমুনি আছিলে। সকলোৱে সগুণ কৃষ্ণ যেতিয়া অৱতাৰ হম বুলি কলে, তেতিয়া তেওঁৰ লগত তেওঁৰ ভকতিৰ অমিয়া ৰস পান কৰিবলৈ পোৱা নাছিলে তেওঁলোকে। সেইকাৰণে প্ৰাৰ্থনা কৰিছিলে যে প্ৰভু, তুমি যেতিয়া অৱতাৰ হবা, আমি তোমাৰ লগত ভকতিৰ অমৃত ৰস পান কৰিবৰ কাৰণে, কাৰণ ভকতি তেতিয়া নাছিলেই, জ্ঞান আৰু কৰ্মহে আছিলে সত্যত। গতিকে আমাক তুমি কৃপা কৰিব লাগে, আৰু সেই বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত আহি কৃষ্ণ ৰূপে অৱতাৰ হ'ল। আৰু সমস্ত ঋষি মুনিয়ে বৃন্দাবনত সেই ৰস আস্বাদন কৰিবৰ কাৰণে আহি সকলোৱে জন্ম হলহি। বিশেষকৈ সকলোৰে ঋষি মুনি আছিলে, সকলোৱে আহি গোপী ৰূপে ইয়াত অৱতাৰ হৈছিলে। এতিয়া ৰাসলীলা আৰম্ভণিৰ আগত সেই গোপীসকলে ভগৱন্তক কৃষ্ণ জন্ম লোৱা তেওঁলোকৰ স্মৃতি আছে যে কৃষ্ণ অৱতাৰ হ'ব, আৰু কৃষ্ণৰ লগত আমি ধেমালি কৰিব লাগিব, কৃষ্ণক স্বামী ৰূপে আমি পাব লাগিব, জগতৰ স্বামী ৰূপে। সেই ধাৰণা থকাৰ কাৰণে গোপীসকলে প্ৰথমে প্ৰাৰ্থনা কৰিছিলে, আমাৰ সন্তত স্বামী নন্দাৰ কুমাৰ। এই কথাটোৱে আমাক প্ৰমাণ কৰে এটা কথা, যে সকলো গোপীয়ে ভগৱন্ত কৃষ্ণক, জগতৰ ঈশ্বৰক স্বামী ৰূপে পাবৰ কাৰণে হেঁপাহ কৰিছিল। যি কি নহওক, ব্ৰত কৰিলে, ব্ৰতৰ অন্তত সেই গোপীসকলক ভকতিৰ অমিয়া ৰস পান কৰাবৰ কাৰণে নিষ্কলুষ নিৰ্মল কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই সেই কাত্যায়নী ব্ৰতৰ সময়তে এটা ব্যৱস্থা কৰিলে। সেই দিনত সকলোৱে স্নান কৰোতে, মহিলাসকলে একেলগে স্নান কৰে, আৰু বিশেষকৈ এই ব্ৰতৰ অন্তত স্নান কৰোতে তেওঁলোকে বস্ত্ৰবোৰ পাৰত থৈ লৈ উলংগ হৈ তেওঁলোকে স্নান কৰে। আৰু ভগৱন্ত কৃষ্ণই
সেই সময়টোকেই তেওঁলোকক ভকতিৰ অমিয়া ৰস পান কৰাবলৈ নিজকে প্ৰস্তুত কৰাবৰ কাৰণে ব্যৱস্থা কৰিলে আৰু গৈ সেই যুৱতীসকলে পাৰত থৈ যোৱা বস্ত্ৰখিনি ভগৱন্ত কৃষ্ণই নিজে লৈ কদম গছত উঠি থাকিলে আৰু গোপীসকলে বস্ত্ৰ নেদেখি ইফালে সিফালে চাই দেখিলে যে কৃষ্ণই বস্ত্ৰখিনি হৰণ কৰি থৈ দিছে আৰু তেতিয়া তেওঁলোকে কাব কোকালি কৰি স্তুতি কৰিলে যে হে কৃষ্ণ আমাৰ বস্ত্ৰখিনি তুমি দি দিয়া প্ৰভু। তাৰ পৰাই তেওঁলোকে হাতযোৰ কৰি জলৰ পৰাই কৃষ্ণক স্তুতি কৰিছে যে আমাৰ বস্ত্ৰখিনি তুমি ঘূৰাই দিয়া। তেতিয়া ভগৱন্ত কৃষ্ণই তেওঁলোকক ক'লে যে তোমালোকে এটা মহা ভুল কৰিলা আৰু সেই মহা ভুলটোৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। অৰ্থাৎ তোমালোকে ব্ৰতৰ অন্তত স্নান কৰোঁতে বিবস্ত্ৰে স্নান কৰিলা, গতিকে সেইকাৰণে তোমালোকৰ মহাপাপ হ'ল আৰু সেই পাপ তোমালোকে নাশ কৰিবৰ কাৰণে সকলোৱে পাৰলৈ উঠি আহি হাতযোৰ কৰি তোমালোকে ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিব, সেৱা জনাব লাগিব, দোষ স্বীকাৰ কৰি। নিৰুপায় হৈ গোপীসকল উঠি আহিলে, যুৱতীসকল, আৰু তেওঁলোকে সেই ব্ৰতৰ ফল পাবৰ কাৰণে, নষ্ট হৈ যাব বুলি ভাবি ব্ৰতৰ ফল পূৰ্ণ হবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ ঢাকিলে আৰু ঢাকি এটা হাতেৰে সৈতে নমস্কাৰ কৰিলে। তাকে দেখি ভগৱন্ত কৃষ্ণই আকৌ ক'লে যে আৰকা লংঘিলা বেদ, তোমালোকে আকৌ নিয়ম উলংঘা কৰিলা ঈশ্বৰক সেৱা কৰাৰ। এক হস্তে যিটো দেৱক প্ৰণামে তাক তাৰ হস্ত হৈছে দ। এটা হাতেৰে নমস্কাৰ কৰিলে তেওঁৰ হস্ত ছেদ হয়, অৰ্থাৎ তেওঁৰ হাতখন কাটি পেলাব লাগে। গতিকে তোমালোকে কিয় এই মহাপাপটো আকৌ কৰিলা? তোমালোকে দুয়ো হাতেৰে সেৱা জনাব লাগিব। আচলতে ইয়াৰ তাত্বিক অৰ্থটো কি হ'ব পাৰে? অৰ্থাৎ তেওঁলোকে ভগৱন্ত কৃষ্ণক সঁচাকৈয়ে জগতৰ স্বামী ঈশ্বৰ বুলি চিনি পাব লাগিব। তেওঁলোকে কৃষ্ণক নন্দৰ পুত্ৰ বুলিয়েই যদি ভাবি থাকে, তেতিয়াহ'লে তেওঁলোকৰ ভকতি পূৰ্ণ নহ'ব। গতিকে তেওঁলোকক পৰীক্ষা কৰিছে যে এওঁলোকে বাৰু মোক সঁচাকৈয়ে ঈশ্বৰ বুলি চিনি পাইছে নে নাই পোৱা। যদি মোক জগতৰ স্বামী ঈশ্বৰ বুলি চিনি পাইছে, তেতিয়াহ'লে তেওঁলোকে কেনেকৈ কল্পনা কৰিব যে মই
তেওঁলোকৰ অংগবোৰ দেখা নাই, তেতিয়াহ'লে তেওঁলোকে মোক মানুহ জ্ঞান কৰা হ'ব। মই জগতৰ ঈশ্বৰ, মই তেওঁলোকৰ হৃদয়তো আছো। গতিকে তেওঁলোকে তেওঁলোকৰ গুপ্তাংগ ঢাকি, তাৰমানে মোলৈ লাজ কৰি মই দেখো বুলি তেওঁলোকে ঢাকিছে। গতিকে তেওঁলোকৰ মোৰ প্ৰতি ঈশ্বৰ জ্ঞানটো আচলতে হোৱা নাই, তেওঁলোকৰ মায়া আছে। মই যে সমস্ত জগতৰ আত্মা, তেওঁলোকৰো আত্মা। গতিকে মোৰ ওচৰত তেওঁলোকে অংগ ঢাকিব নোৱাৰে, এই জ্ঞানটো তেওঁলোকৰ হ'ব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে ভগৱন্তই ক'লে যে দুয়ো হাতে প্ৰণাম কৰিব লাগে। আৰু নিৰুপায় হৈ তেওঁলোকে দুয়ো হাতে প্ৰণাম জনালে, শিৰৰ ওপৰত দুয়ো হাত লৈ। আৰু ভগৱন্ত কৃষ্ণই হাঁহি তেওঁলোকৰ বস্ত্ৰবোৰ পেলাই দিলে। আৰু তেওঁলোকে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰাৰ পিছত ভগৱন্ত কৃষ্ণই তেওঁলোকক ক'লে, অৰ্থাৎ তোমালোকে মোৰ লগত ধেমালি কৰিবলৈ হলে এতিয়া নহব, কাৰণ তেওঁলোকৰ মায়া, তেতিয়াও তেওঁলোকৰ মনত মায়া আছে। গতিকে ভগৱন্তৰ ভকতিৰ অমৃত ৰস পান কৰিবলৈ হলে তেওঁলোকৰ মায়া গুচি যাব লাগিব। মায়াৰূপী ডাৱৰবোৰ মনৰ পৰা আঁতৰাই দিব লাগিব। আৰু সেই ডাৱৰ কেতিয়া আঁতৰ হয়? প্ৰকৃতিৰ মেঘাচ্ছন্ন অৱস্থাটো কেতিয়া আঁতৰ হয়? শৰৎ কালত। গতিকে শৰৎ কালত যেনেকৈ জলৰ যতেক মল স্বভাৱতে নিৰ্মল হয়, সেইদৰে এই গোপীসকলক তেওঁলোকৰ মনৰ শৰৎ আহিবৰ কাৰণে, তেওঁলোকৰ মনত শৰৎ কাল আহিবৰ কাৰণে, হৃদয় পবিত্ৰ কৰি ল'বৰ কাৰণে শৰৎ কাললৈ ৰবলৈ ক'লে। এই স্বভাৱতে যেতিয়া শৰৎ কালত যেনেকৈ নিৰ্মল হয়, ঠিক তেনেকৈ গোপীসকলৰ মনলৈও সেই শৰৎ কাল আহি গ'ল। কেলে আহিলে? কাৰণ অহৰহ তেওঁলোকে চিন্তা কৰিবলৈ ধৰিলে, শৰৎ কাল আহিলেই কৃষ্ণৰ লগত আমি ধেমালি কৰিবলৈ পাম। এই মনটো অহৰহ কৃষ্ণ চিন্তাত, ভগৱন্তক পোৱাৰ চিন্তাত তেওঁলোকৰ মন সেই চিন্তা কৰোতে কৰোতে, ভাবোতে ভাবোতে তেওঁলোকৰ মনো শৰৎ কালৰ দৰে পবিত্ৰ হৈ পৰিলে, চিত্ত শোধন হ'ল। আৰু যেতিয়া হ'ল, সেইকাৰণে এইফালে প্ৰকৃতিৰ শৰৎ আহিলে, আৰু অন্যহাতে গোপীসকলৰ মনৰ শৰৎ আহিলে। আৰু সেই চেগতে ভগৱন্ত কৃষ্ণই বৃন্দাবনত বাঁশীত ধ্বনি কৰি দিলে। আৰু তেওঁলোক সেই ধ্বনি শুনি গোপীসকল উত্ৰাউল হৈ তেওঁলোকে ইমানেই উত্ৰাউল হৈ পৰিলে যে তেওঁলোকে নিজৰ শৰীৰটোৰ কথাও পাহৰি গ'ল। আৰু পাহৰি গৈ তেওঁলোকে কি কৰিলে, হাতত পিন্ধিবলগীয়া কংকণ, তাৰমানে
ভৰিত পিন্ধিছে, ক'ব নোৱাৰে ইমান উত্ৰাৱল। আৰু পিন্ধিব লাগে কঁকালত যি বস্তু সেয়া আৰিছে মূৰত। মুঠতে ক'ব নোৱাৰে তেওঁলোকে একো। আন নালাগে যাৰ শিশু আছিলে, প্ৰিয়ন্তে আছিলে শিশু, তাহাংক নগনি প্ৰতি শুশ্ৰূষাকো এৰি যায় কতোজনী। তেওঁলোকে একমাত্ৰ কৃষ্ণক পাব লাগে, ভকতিৰ অমিয়া ৰস পান কৰিব লাগে, এই হেঁপাহ তেওঁলোকৰ। তেওঁলোকে সকলো তাৰমানে পাহৰি গৈছে আৰু তেনেকৈ উত্ৰাৱল হৈ সকলো ধুপুদিয়াইছে। আৰু গৈ যেতিয়া বৃন্দাবন পালেগৈ, হোৱাৰ পিছত ভগৱন্ত কৃষ্ণই তেওঁলোকক আকৌ পৰীক্ষা কৰিলে। কি পৰীক্ষা কৰিলে? যেবে সবে সমীপ পাই লন্ত গোপনাৰী, তাসম বাক বাক্য মোহি বুলিলা মুৰাৰী। কুশলে কি আইলা কৰিও প্ৰজেৰ কল্যাণ, কিবা প্ৰিয় কৰ্ম কৰো কহিও নিদান। তোমালোক সকলো ভালে কুশলে আহিলানে? আৰু তোমালোকৰ মই কি প্ৰিয় কাৰ্য সাধন কৰিব লাগে মোক কোৱাচোন। দুৰ্ঘৰ ৰজনী পেট পিশাচৰ গতি, ঐত নাথাকিবা তৰা হব মতি। তোমালোক আহিলা হয়, কিন্তু এয়া এই দুৰ্ঘৰ ৰাতি কাল, আৰু ৰাতি পেট পিশাচবোৰ ইয়াত ঘূৰি ফুৰে। গতিকে তোমালোক ইয়াত নাথাকিবা, এই বুলি ক'লে। অৰ্থাৎ কিয় ক'লে বাৰু? এই কথাটো কিয় ক'লে? পেট আৰু পিশাচৰ গতি ইয়াত থাকে। অৰ্থাৎ তেওঁলোকক পৰীক্ষা কৰিছে কৃষ্ণই, যে এওঁলোকে মোক সঁচাকৈয়ে ঈশ্বৰ জগতৰ বুলি বুজি পাইছেনে নাই কোৱা? আৰু তেওঁলোকৰ এই জ্ঞানটো আছে নাই যে মই য'ত থাকো তাত ভূত প্ৰেত থাকিব নোৱাৰে? গতিকে তেওঁলোকৰ মোৰ প্ৰতি সম্পূৰ্ণ ঈশ্বৰ ভাৱনা আহিছেনে নাই অহা, এইটো পৰীক্ষা কৰিবৰ কাৰণে ক'লে যে আৰু গাভৰু সকলক কৈছে, তোমাক নেদেখিয়া পিতৃ মাতৃ ছয়, তাসম্বাৰ মনে মহা মিলিব সংশয়। যে তোমালোকৰ পিতৃ মাতৃৰ সন্দেহ হব, কলৈ গল ছোৱালী, কি কৰিলে, এইদৰে তাৰমানে হাহাকাৰ কৰি থাকিব। এই বুলি তাৰমানে পিতৃ মাতৃৰ কথা মনত পেলাই দিছে। আৰু দেখিলাহা ইটো বিকশিত বৃন্দাবন, শশাংকে ধবল নম পল্লৱে শোভন। তোমালোকে যদি আহিলা, আহি এয়া বৃন্দাবনৰ ইয়াৰ সুন্দৰ বৃন্দাবনখন তোমালোকে দেখিলা, আৰু যিসকলৰ সতি সন্ততি এৰি থৈ আহিছে তেওঁলোকক কৈছে, উলটি ব্ৰজক যাহা কান্দৈ শিশুগণ। মাকৰ কচুৱাতকৈ আৰু মৰমৰ কোনো নাথাকে। গতিকে এৰি থৈ অহা কেঁচুৱালৈ মনত পৰাই তেওঁলোকক তাৰ উলটি যাবৰ কাৰণে কৈছে। অৰ্থাৎ মায়াৰ আবদ্ধ কৰি পেলাই তেওঁলোকক তাৰমানে ঘূৰাই পঠাব খুজিছে। অৰ্থাৎ এয়া পৰীক্ষা কৰিছে। আৰু উপপতি সমে ক্ৰিয়া গৰহিত কৰ্ম, স্বামীৰ এসে শুশ্ৰূষাত কুলস্থিৰ মহাধৰ্ম।
আৰু তেওঁলোকক ধৰ্মৰ হেৰিও দেখুৱাইছে। কুলস্থিৰ প্ৰকৃততে ধৰ্ম কি এই বুলি ভগৱন্তই যেতিয়া তেওঁলোকক ক'লে, আৰু যদিবা আমাকো স্নেহা আহিলা গোপীগণ, যদি মোৰ মৰমত তোমালোক আহিছা, তেতিয়া মোকো আমি দেখিলা সিজিলৰ প্ৰয়োজন। মোক দেখিলা নহয়, যদি মোক চাবলৈ আহিছিলা তোমালোকৰ প্ৰয়োজন হৈ গ'ল। কাৰণ বিদুৰত থাকি কৰৈ শ্ৰৱণ কীৰ্তন বাহে মত ভকতি নিৰ্মল হৈ মন। দূৰণিতে থাকি যেতিয়া মোৰ শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকৰ মনবোৰ নিৰ্মল হৈ পৰে। এইদৰে ভগৱন্তই তেওঁলোকক পৰীক্ষা কৰিব খুজিলে। আৰু গোপীসকল কৃষ্ণৰ এই বাণী শুনি গোপীসকল ম্ৰিয়মান হল। তেওঁলোকে শোকত গদগদ হৈ পৰিলে। গদগদ মাত মুখে নলাই বুলিবে লাগিলা কৃষ্ণ কচাই। কৃষ্ণ গদগদ মাতেৰে কৈছে, প্ৰভু ভকত বৎসল তোমাক জানি কেনে বোলা হেন ঘাতুক বাণী। ঘাতু অৰ্থাৎ মানুহক হত্যা কৰি পেলোৱা। আমাক হত্যা কৰাৰ নিচিনা কথা কিয় শুনালা? অৰ্থাৎ আমি মৰি যোৱাৰ সমান দুখ পাইছো। সমস্ত বিষয় এৰিয়া স্বামী তোমাৰ চৰণে ভজিলো আমি। প্ৰভু তুমি আমাক বিষয় বাসনালৈ কিয় আকৌ আগ্ৰহী কৰিব খুজিছা? আমিতো সমস্ত বিষয় বাসনা ত্যাগ কৰি তোমাৰ কাষলৈ আহিছো। সমস্ত বিষয় এৰিয়া স্বামী অৰ্থাৎ তোমাৰ চৰণ ভজিবৰ কাৰণে আমি আহিছো। ভজিও আমাক মিলুক ভাগ নকৰা নাথ ভকতক ত্যাগ। চাওক, নিজকে ভকত বুলি ভকতি প্ৰেমী বুলি তেওঁলোকে কৃষ্ণ কৈছে। আৰু কহিলা যিটো কুলস্থিৰ কৰ্ম, তুমি কুলস্থিৰ কথা কৈছা, কৰ্মৰ কথা, তোমাতে থাকক শিশৱ ধৰ্ম, সেই সমস্ত ধৰ্ম তোমাৰ সেৱাতেই হৈ যায়। কাৰণ তুমি জগতৰ স্বামী, জগতৰে বন্ধু আত্মা তুমি, সমস্ত ধৰ্মৰ আপুনি ধনী। যে তুমি সমস্ত জগতৰে আত্মা স্বৰূপ, এয়া মহাজ্ঞান তেওঁলোকৰ। তেওঁলোকে পাই গল, জানি গল। তুমি আত্মা হেন জানি সম্প্ৰতি তোমা দেখে কৰৈ ভকতে ৰতি। প্ৰভু হে কৃষ্ণ, তুমি এই জগতৰ আত্মা। এই জ্ঞান তেওঁলোকৰ হৈ গল। নলাগৈ প্ৰতি পুত্ৰ দুখ হেতু ৰূপ প্ৰসন্ন গৰুৰ কেতু। এই যে প্ৰতি পুত্ৰ এইবোৰ সাংসাৰিক দুখৰ কাৰণ বুলি কলে, অৰ্থাৎ তেওঁলোকে প্ৰতি পুত্ৰৰ বিষয় সুখ পাবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ আহিছিলে নে? বহুতো অজ্ঞানী মানুহে এই পৰমাৰ্থ কথাটো বুজি নাপায়। তেওঁলোকে এই ৰাসৰ ব্যাখ্যা বিকৃত কৰে। আন নালাগে আপোনাৰ
এই যে সেইজন পণ্ডিতে কৈছিলে যে ভাগৱত শাস্ত্ৰত যদি ৰাস পঞ্চাধ্যায় নাথাকিলেহেঁতেন তেতিয়াহ'লে ভাগৱত এখন উত্তম শাস্ত্ৰ বুলি স্বীকৃত হলহেঁতেন। স্বামী বিবেকানন্দই তেওঁক ক'লে যে তুমি আচলতে পিঞ্জৰাবদ্ধ চৰাইয়ে যেনেকৈ আকাশৰ কথা বুজি নাপাব নোৱাৰে, সেইদৰে তুমিও ঠেক গণ্ডিত থকাৰ কাৰণে তোমাৰ মনত এনে ভাৱ আহিছে তুমি পিঞ্জৰাবদ্ধ পক্ষী বুলি তেওঁক তাৰমানে কটাক্ষ কৰিছিলে। গতিকে এতিয়া এই কথাটো চাওক, তেওঁলোকে কি কৰিছে, নৰাগৈ পতি পুত্ৰ দুখ হেতু প্ৰসন্ন গৰুৰকেতু, অৰ্থাৎ পতি পুত্ৰ দুখৰ হেতু বুলি কৈছে, অৰ্থাৎ ভকতিৰ প্ৰতিবন্ধক সেইবোৰৰ মায়াই, পতি পুত্ৰ স্নেহে আমাক মায়াত আবদ্ধ কৰে। মোৰ পুত্ৰ, মোৰ স্বামী ইত্যাদি এইবোৰ মায়াৰ ৰচনা। এইটো যতেক জগত অবস্তুক দেখাৱে বস্তুক আৱৰি আহিছে মোহৰ মায়া জানা নিষ্ঠ কৰি। তেওঁলোকৰ পুত্ৰ স্বামী সকলোৰে আত্মা যে ঈশ্বৰ এইটো ভাৱ নাহে। তেওঁলোকৰ দেহবোৰ অবস্তুক দেখাৱে বস্তুক আৱৰি আহিছে মোহৰ মায়া জানা নিষ্ঠ কৰি, অৰ্থাৎ আত্মাক দেখা নাপায়, সেই মায়াৰ শৰীৰটো দেখা পায়। পালে মোহে আৱৰি ধৰে, মোৰ ল'ৰা, মোৰ স্বামী। কিন্তু আজি পৃথিৱীত অগণন মানুহ আছে, কোনোবাই এজনৰ চেহেৰা কাৰোবাৰ লগত মিলেনে? নিমিলে। গতিকে এগৰাকী আইৰ স্বামী কোটি কোটি পুৰুষৰ মাজত সোমাই দিলেও আইগৰাকীয়ে স্বামীক বিচাৰি আনিব পাৰিব। কিয়? কাৰণ তেওঁৰ স্বামীৰ চেহেৰা পৃথিৱীৰ মায়াৰ শৰীৰ, সেইটো কোনো পুৰুষৰ লগত নিমিলে। কাৰোবাৰ পুত্ৰজন পৃথিৱীৰ কোনো অন্য ল'ৰাৰ লগত, পুত্ৰৰ লগত চেহেৰা নিমিলে। গতিকে সেই বিশেষ চেহেৰাটোৰে সৈতে দেহটো গঠন কৰি মায়াৰ ৰচনা দেহবোৰ, সেই দেহটোকে আমাৰ বুলি আমাক মোহত পেলাই দিয়ে। সেইটোকে আমি নিজৰ বুলি ভাবো, আৰু সেই নিজৰ বুলি ভবা সকলৰ সুখৰ কাৰণে আমি তাৰমানে আনক দুখ দিবলৈও চিন্তা নকৰো। গতিকে সেইকাৰণে এওঁলোকে কৈছে পতি পুত্ৰ এইবোৰ আমাৰ দুখৰ হেতুহে। ৰূপ প্ৰসন্ন গৰুৰ কেতু, সমস্ত বিষয় এৰিয়া স্বামী তোমাৰ চৰণে ভজিলো আমি। ভকতি প্ৰেমৰ অদ্ভুত মহিমা যে আমি সমস্ত বিষয় ত্যাগ কৰি তোমাৰ চৰণত ভজিবৰ কাৰণে আহিছো। ভজিও আমাক মিলুক ভাগ নকৰা নাথ ভকতক ত্যাগ। এয়া ভকতিৰ চূড়ান্ত মহিমা নহয়নে বাৰু? নিজকে ভকত বুলি কৈছে। আমি কব পাৰোনে? হয়, গোপীসকল সম্পূৰ্ণ মায়া এৰি থৈ তেওঁলোক আহিছে। সংসাৰৰ মায়া এৰি আহি প্ৰভু ভগৱন্তৰ ভকতিৰ অমিয়া ৰস পান কৰিবৰ কাৰণে জীৱ আত্মাই পৰমাত্মাৰ লগত ৰস আস্বাদন কৰিবৰ কাৰণে তেওঁলোক ঢুপুৰিয়াই আহিছে।
যে কি নহওক প্ৰভু ভগৱন্তই তেওঁলোকৰ ভকতি দেখি তাতেই সন্তুষ্ট হৈ তেওঁলোকৰ গোপীসকলৰ লগত ৰাস ক্ৰীড়া আৰম্ভ কৰি দিলে। হাজাৰ হলেও যেতিয়া মানুহ তেওঁলোকে চেষ্টাহে কৰিছে, তেওঁলোকে মায়া এৰি থৈ আহিছে বুলি কৈছে আৰু কৃষ্ণক জগতৰ ঈশ্বৰ বুলি গম পাইছে, পাই কৰি থাকোতে তথাপিতো তেওঁলোকৰ মনলৈ আকৌ কেনেবাকৈ কিবা মায়া ভাৱ আহিছে নেকি, এই কথাটো চিন্তা কৰি ভগৱন্ত কৃষ্ণই তেওঁলোকৰ কিবা মোক পোৱাৰ পিছত তেওঁলোকৰ মনলৈ কিবা অহংকাৰ ভাৱ আহিছে নেকি, যে কৃষ্ণই আমাৰ লগত এই ৰাস কৰিলে, আমাৰ লগত ধেমালি কৰিলে, গতিকে কৃষ্ণই আমাক উভতাই পঠাইছিলে, পঠাবলৈ চেষ্টা কৰিছিলে, কিন্তু আমি নগলো আৰু আমি দিয়া যুক্তিত কৃষ্ণ আমাৰ যুক্তিত আগত কৃষ্ণই তাৰমানে হাৰ মানিলে, অৰ্থাৎ আমাৰ লগত ধেমালি কৰিলে। এনেকুৱা অহং ভাৱ কেনেবাকৈ গোপীসকলৰ আহিছে নেকি? যদি আহিছে, তেওঁলোকে ভকতিৰ অমিয়া ৰস কেতিয়াও পান কৰিব নোৱাৰিব। গতিকে সম্পূৰ্ণ তেওঁলোকৰ অহং ভাৱ যদি আহিছে, অহংকাৰটো তেওঁলোকৰ সম্পূৰ্ণ আঁতৰাব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে ভগৱন্তই কি কৰিলে, এগৰাকী গোপী লগত লৈ তেওঁ ৰাসৰ পৰা আঁতৰ হৈ গুচি গল। আৰু যোৱাৰ পিছত কেলে গল, কাৰণ গোপীসকলে নিজে নিজেই কবলৈ ধৰিলে যে আমি যি কলো তাতেই কৃষ্ণই সন্তুষ্ট হল, আমাৰ অধীন হৈ গল। আমাৰো সম সৌভাগিনী নাই, ভৈৰন্ত অধীন যাদৱ ৰায়। অৰ্থাৎ কৃষ্ণই আমাক যিমান বুদ্ধি কৰিছিলে ঘূৰাই পঠাবলৈ, তেওঁলোক পঠাব নোৱাৰিলে। গতিকে আমাৰ মহা সৌভাগিনী বুলি কৈছে বাৰু, কলেও মনত এই ভাৱটো আহিছে যে কৃষ্ণই আমি কোৱা মতে আমাৰ লগত ধেমালি কৰিলে, ৰাস কৰিলে। এই বুলি ভবাৰ লগে লগে তাসম্বাৰ দৰ্প হৰিবে মনে, ভৈলা অন্তৰ্ধান তৈতে প্ৰত্যক্ষণে। লগত এগৰাকী গোপী লগত লৈ তেওঁলোকৰ লগ এৰি ৰাস কৰি থাকোতে আঁতৰ হৈ গুচি গল। আৰু যেতিয়া কৃষ্ণ নাই, কলৈ গল? ৰাস কৰি থাকোতে হঠাৎ নাই। তেওঁলোকে অনুতপ্ত হল, কান্দি কাটি হাবাথুৰি খাইছে যে কৃষ্ণই কলৈ গল আৰু কিয় গল।
এই বুলি তেওঁলোকে কান্দি কান্দি চিন্তা কৰিছে আৰু কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ দোষটো বুজি পালে যে হয় আমি কৃষ্ণক মানুহ জ্ঞান কৰিলো আৰু আমি তেওঁৰ ওপৰত সন্দেহ কৰিলো, গতিকে এইটো আমাৰ মহা ভুল হল। এই বুলি তেওঁলোকে কান্দি কাটি হাইৰাণ কৃষ্ণক তাৰমানে বিচাৰি বিচাৰি ব্যাকুল হৈ পৰিলে আৰু সেই কৃষ্ণক বিচাৰি ব্যাকুল হৈ সমস্ত বৃক্ষ পক্ষী সকলোকে প্ৰশ্ন কৰি কৰি বাৰে বাৰে সুধি ফুৰিলে যে জাহন্তে দেখিলা নন্দ কুমাৰ নেন্ত চুৰি কৰি প্ৰাণ আমাৰ। বৃক্ষক দেখি সাদৰি সুধিছে, শুনিও অসত্য বত পাকৰি যে কৃষ্ণই হে অসত্য হে ব্ৰত তোমালোকে কৃষ্ণক দেখিছিলা নেকি? তেওঁলোকে আমাৰ মন হৰণ কৰি কৃষ্ণক আঁতৰ হৈ গুচি গৈছে। এইদৰে অহৰহ কৃষ্ণৰ গুণ বৰ্ণাই বৰ্ণাই তেওঁলোকে কান্দিব লাগিছে। ইয়াত অন্যহাতে এজনী গোপী যে লগত লৈ গৈছিলে, সেই গোপীজনী কোন আছিলে এই কথাটো আমাৰ ভাগৱতে দেখুওৱা নাই। যিটো গোপী চলি যায় কৃষ্ণৰ লগত মহাগৰ্ব ভাৱতাই আছিল মনত, যিজনী গোপী লৈ গৈছিলে লগত তাইও একেবাৰে দৰ্প অহংকাৰত একো নাই হৈ পৰিলে। কৃষ্ণকো আশাই আহিলো যত গোপী যাক, সবাকো এৰিয়া কৃষ্ণে ভজিলে আমাক। আমি সকলো গোপীয়ে কৃষ্ণক আশা কৰি আহিছিলো, কিন্তু কৃষ্ণৰ মুখ অকলে লৈ আঁতৰ হৈ আহিলে, অৰ্থাৎ মোক কৃষ্ণই বেছি ভাল পায় চবতকৈ। এই দৰ্প তেওঁৰ মনলৈ আহিলে, সমস্ত গোপীতে শ্ৰেষ্ঠ আপোনাক মানি মহাগৰ্ব ভাৱে বুলি লন্ত হেন বাণী। নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবি গোপীসকলৰ অহংকাৰ কৰি ভগৱন্ত কৃষ্ণক তাই বাক্যৰে মোহিবলৈ চেষ্টা কৰিলে। চলিতে নোৱাৰো আৰু মই এক ভৰি, জৈকে লাগে নিয়া আবে যেন তেন কৰি। মই খোজ কাঢ়িব পৰা নাই, মোৰ ভৰিত বিন্ধিছে, গতিকে কৃষ্ণ তুমি মোক অকলে লৈ আহিছা যেতিয়া মোকে আটাইতকৈ ভাল পোৱা, গতিকে তুমি মোক লৈ বোলা, মই যাব নোৱাৰো। আৰু তাইৰ কথাটো বুজি পাই ভগৱন্তই হাঁহি মাৰি কলে, সেনাখনি কৃষ্ণই বুলিলত তাক হাঁহি, যাইবে যেবে নাপাৰা কান্ধতে উঠা আছিল। আৰু এইও কম দৰ্পী নহয়, অহংকাৰী নহয়, শুনি উঠি বাকতাই গৈলা কাশী পাৰি, দেখি অন্তৰ্ধান ভৈলা আগতে মুৰাৰী। এই বুলি
তাইও কম নহয়। তাই আগবাঢ়ি যাওঁতেই ভগৱন্ত কৃষ্ণই তাইকো এৰি থৈ আঁতৰ হৈ গুচি গ'ল। আৰু যেতিয়া গুচি গ'ল তেতিয়া তাই অনুতাপত দগ্ধ হ'ল। আৰু গোপীসকলকো যেতিয়া গৈ তাইক লগ পালে তেতিয়া সমস্ত কাহিনী কৈ সকলোৱে নিজৰ ভুল বুজি পাই ভগৱন্ত কৃষ্ণৰ ভকতি ৰসৰ অমিয়া পান কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে। আৰু কৰি নিজকে সংস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰি ভকতিৰ অমিয়া নিজৰা বোৱাই দিলে তেওঁলোকে। প্ৰথমতে অনুতাপ কৰি 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 তেওঁলোক আকৌ পুনৰ শুদ্ধ হৈ গ'ল। গৈ অমিয়া ৰস পান কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে। যি কি নহওক আমি সেই ৰসৰ ভাণ্ডাৰ অহা দেওবাৰলৈ আমি সেই ভকতিৰ কথাখিনি আমি আলোচনা কৰিম। আৰু আজিৰ বাবে আমি ইমানলৈকে আগবঢ়ালো। আমি সকলো আমিও সেই একেটা চিন্তাকে কৰি যে ভকতিৰ অমিয়া ৰস আস্বাদন কৰিবৰ কাৰণে কেনেকৈ কৰিলে সেইটো হেঁপাহ কৰি কৰি আমাৰ মনৰ শৰৎকাল আহক। অহা সপ্তাহত আমি ইয়াৰ পিছৰ কথাখিনি আমি আলোচনা কৰিম। আৰু কাৰণ আকৌ আৰু এটা অনুষ্ঠানৰ হেৰি আছেই, গতিকে আপোনাসকলেও অকণমান অংশগ্ৰহণ কৰিবলৈ সময় অকণমান থৈছোঁ বাৰু। আমাৰ 7:30 হ'ব অনুষ্ঠান। গতিকে ভকতসকলৰ দুআষাৰ মাত শুনিবলৈ মোৰো মন যায়। গতিকে এইখিনি কথাকে প্ৰভুৰ পৰমাৰ্থ কথা, প্ৰভুৰ ভকতিৰ কথা, অমিয়া ৰসৰ কথা, এইখিনি আপুনি আচৰি ধৰ্ম আনকো শিকায়। মই নিজে ইমান তাৰমানে ইমান ৰসত আপ্লুত মই নিজেও হ'ব পৰা নাই। চেষ্টাহে কৰি আছো। অহৰহ প্ৰভু ভগৱন্তৰ নাম মোৰ আহি থকা নাই, অথচ আহিব লাগে। আমি চেষ্টা কৰিব লাগে যে আমি শুওঁতে খাওঁতে উঠোতে বহোতে সকলো ক্ষেত্ৰতেই যাতে প্ৰভু ভগৱন্তৰ নামটো আমাৰ মনলৈ আহি থাকিব লাগে। কিন্তু মোৰ অহা নাই, মোৰ নিজৰে অহা নাই। চেষ্টাৰ ত্ৰুটি কৰা নাই, কৰি আছো। আৰু ভগৱন্তই নিশ্চয় কৃপা কৰিব ভাবিছো। গতিকে আমিও নিজকে ভকতিৰ অমিয়া ৰস পান কৰিবলৈ আচলতে নিজকে প্ৰস্তুত কৰিব পাৰিব লাগিব। মই এটা কথা কৈ গলো আপোনালোকক যে শৰৎকাল আহিব লাগিব। আমাৰ হৃদয়ৰ শৰৎ আহিব লাগিব, নিৰ্মল হব লাগিব। তাতহে আমি ভকতিৰ ৰস জমা কৰিব পাৰিম। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ আমি তৈয়াৰ কৰিব লাগিব। ভাণ্ডাৰ মানে ভঁৰাল। আমি নানা শস্য উৎপাদন কৰি ভঁৰালত থৈ দিওঁ আৰু সময়ত উলিয়াই খাওঁ। গতিকে আমাৰ হৃদয়খন নামৰ ভঁৰাল আমি কৰিছো নে নাই কৰা? কাৰণ আমি ভাণ্ডাৰত জমা কৰিব লাগিব নহয়, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ। গতিকে আমি অহৰহ নাম যদি ল'ব পৰা নাই, তেতিয়াহ'লে আমাৰ সময়ত ক'ৰ পৰা আহিব?
এই কথাটোৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগে। আমি চেষ্টা কৰিছো মই মাত্ৰ। গতিকে এইখিনি কথা কবলৈ যাওঁতে আমাৰ যদি কোনোবাখিনি অপৰাধ হৈছে প্ৰভুৰ অমূল্য ভক্তিৰ কথা, নিশ্চয় হ'ব অপৰাধ। সেই অপৰাধখিনি আপোনাৰ সকল শ্ৰোতা ভকতে যদি মূলখন কৰে আৰু আপোনালোকৰ মনত যদি এই কথাখিনিৰ প্ৰতি আপোনালোকৰ মনত ধাউতি আহে বা বুজি পায়, তেতিয়াই মোৰ তাৰমানে দোষখিনি মাৰ্জনা হ'ব বুলি মই ভাবিছো। কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পশুৰ শৰণে, আনৰ গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ঈশ্বৰ।